ধন্যবাদ আমার মুখ্যমন্ত্রী মহাশয় আকলাই ধর্ম হবো বছরে বছরে বিয়ে পাতি মাহত দালি রান্ধবে লাগবো বেশি দিন নাই আকমুঠা বলা দিবছ ও নমস্কার সুপ্রভাত আর আপনারা জানাইছো স্বাগতম কি আগে বা ক্যামেরাম্যানের কোয়ালিটি হিসাবে ধরে নিলে আহক চাওক আৰু খাওক মানে কি যিহেতু আজি ঈদ তো মোৰ ফালৰ পৰা আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকৰ হিয়া ভৰা শুভেচ্ছা থাকিল সকলো ইছলাম ধৰ্মী ৰাইজলৈ চ' মানে কি ঈদ খাবা যাম আজি এটা ভিডিঅ' বনাওঁ বুলি ভাবিছোঁ এটা ব্লগ এটা আৰু মই যিহেতু ক্লাছ চাই ন বহু ছোৱালীয়ে মাতিছে মোক ঈদ খাব আজি চাব ন বঢ়িয়া আহক আৰু মোৰ লগত উপভোগ কৰক তো মাই আজি ঈদ আমাৰ মুছলমান ধৰ্মীয়বাসী ৰাইজৰ তো কিবা এটা কৈ দি গাইজ এই ঈদ মুবাৰক মই উদযাপন কৰোঁ আপোনালোকে ভালো ভালে আল্লাহ এই মুছলমান ৰাইজসকলক ভালে কুশলে ঈদটো পাৰ কৰোঁ এই মোৰ শুভকামনা আৰু আজি তই ঈদ খাব যাবিনে ঈদ খাবা নাযাম কতো নিমন্ত্ৰণ তাতে ঈদ খাব যাবি ঐ হাঁচি মুহে খাৱা নেদবি গম পাইছে কিনো খাওয়াই চারটে চিড়ে খাও এমুল চাহ খাও আর কি খাও তই একোই খাব নাজনা হে গাইজ মই আপোনালোকক ইয়াৰ পৰা ক্ষমা বিচাৰিছোঁ আপোনালোকে তাক ঈদ খাব মাতিছে সি ঈদ খাব আপোনালোকৰ ঘৰত যাব পাৰে গ'লে আৰু সি বৰ মান সন্মান নহয় চলি সি পাকঘৰৰ পৰাই আপোনালোকৰ মাংসৰ কেৰাহীৰ পৰা থাপ মাৰি মাংস খাব পাৰে সেইটো হিচাপ ৰাখিব আপোনালোকে আকলাই আখান বিয়াৰ খানা খোৱা এই বেটা এটা জন্ম দিছোঁ মোৰ এই জয়মতীৰ কপাল মানে কি যোৱাকালি আমাৰ গাঁৱৰ গামবুঢ়া আমি গামবুঢ়া বুলি কওঁ একচুৱেলি গাঁওবুঢ়া লিখিতত তেখেতে এখন দি গৈছে আমাক দেখাই দি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে দিছে আমাৰ দেউতাক মানে এইটো চাই লওক অনন্ত কুমাৰ ভঁৰালী এইটো মানে দিছি কিবা দিছি চাওঁ মানে দেউতাই কালিৰ পেহাৰ মানে মানুহটো ক'ত আছে ক'ত নাই ধৰিবই পৰা নাই কি দিছি চাওঁ আনবক্সিং কৰা নাছিলোঁ এখন সেই দিছে মানে কি আৰু সম্ভাষণ জনাইছে আৰু বঢ়িয়াকৈ আৰু গামোচা দিছি গামোচা দিছি ঠিক আছে তো ধন্যবাদ আমাৰ মুখ্যমন্ত্ৰী মহাশয় এইখিনিতে সন্মান দিয়াৰ বাবে দেউতাক তো বঢ়িয়া এখন হৈছে আমাৰ বাৰীৰ পিছফাল আৰু মাতটো শুনি আপোনালোকে গম পাব পাৰে মানে লক্ষ্য কৰিব পাৰে যে বান্দাৰ দুনিয়াৰ আৰু খেদি আছে আমাৰ আজি কি ডিউটি আজি বান্দাৰ খেদ দিয়াও দিছি কোন বিয়াও দিছি মানে নিজে নিজক খেদি আছে আৰু গণি আছে আল্টিমেটলি মানে কি মই বান্দাৰ নেকি নহয় তই ঋত্বিক ৰোশন বাবা আজি কিন্তু তুমি ঠিক কথা কৈছ দে আজি যদি মোক যদি এই বলিউডৰ ইয়াৰ নামটো কি আছিল ৰাকেশ ৰোশন ঋত্বিক ৰোশনৰ দেউতাক ঋত্বিক ৰোশনৰ দেউতাকে যদি মোক আজি দেখা পালা কয় বলিউডত আজি মই একলাই কব্জা কৰি বহি থাকিব পাৰিলোঁ বঢ়িয়া ৰাকেশ ৰোশনটো বাৰু বহুত ডাঙৰ কথা গাইছ বাপৰে বাপ তেওঁ চিৰনমস্য মানুহ এজন বলিউডত আমাৰ ইয়াক এই ৰাজকুমাৰ যি আছে মিৰ্চিয়াৰ ৰাজকুমাৰ সি তাক গাড়ী ধোৱা কওঁ নাখিলে আৰু এটো হৈছে মুখী কি হ'ব আৰু ভতিজা এইটো মাক এইটো দেউতাক আৰু এইটো হৈছে মা গুণিমা মই আপি চলি ভাল পাওঁ সঁচাই ভাল লাগে বহুত কিউট হয় আৰু ভালো মাকৰ মুখা আৰু এটা কথা কওঁ ই মুঠা সৰু গম পাইনে তাৰ চলি আগতে হ'ল একো নাই ঐ মোৰো হ'ব একদিন আপিও হ'ব দে ফাৰ্ষ্ট এই ভৰালি জীৱন আৰু বান্দি জীৱন আকে গম পা না এই সৰুটো বিয়া পাতি কেইদিনমান পিছত মোক বৰদেউতা বুলি মাতিব তাই নিজে বিয়া পাতিব পৰা নাই এনে চৰমটো নাই একদানো মোক নাই ঠিকে আছে একো নাই একদিন এনেকেই বিয়া পাতিম বছৰে বছৰে বিয়া পাতিম মই নাই কি বছৰে কৈছোঁ বিয়া পাতিব পৰা নাই কি কৰোঁ এতিয়া মোক বছৰ বছৰ নাপাতো আটাই পাতো দিছোঁ কোনোবা তোমাৰ বিয়া হ'বা বাকী মামি কেনে আছো দে সুখে সুখ মই চলি বিয়া পাতিলে নাতিনি লৈ আছো এতিয়া সুখে সুখ ভৰপূৰ সুখ সুখে নদ্ৰাই গেছি মোৰ সুখে তইতো নল্লি সুখ হেৰি কৰিবি এই খাই তেলৰ বেছি হৈছে কোম্পানী মাহত দালি ৰান্ধব লাগব বেছি দিন নাই এই কুকিংটো মই কৰিম চেফ মই হ'ম তাৰে কেউ নকওঁ নাই আৰম্ভ হৈছে নেকি আৰম্ভ হৈছোঁ হৈ যাব কিয় দুখ মানুহ বৰ ভাল ডাঙৰ মানুহ বুলি আকৌ নহয় বাকী ইটো হৈছে নেকি খবৰ আছে আছোঁ তুমি এই মাল্লিক
এই খাবা আহিলো ভাল না এটা দি দিয়া অলপ ধৰ্ম হ'ব এই মা দাদা মাইনে এই স্বভাৱ গাইছ আমি পোৱা মক্কাক লাগি আহি গ'লো হাঁহি গেছো অলপ এটো কথা ভালকৈ কৈছো গাইছ আমি পোৱা মক্কাত লাগি আহি গ'লো ঈদ বুলি আহি গ'লো বাকী মই এইও শিকাই দিব লাগিব নাই একো নাই বাৰু ঈদ আজি পবিত্ৰ ঈদ মুবাৰক সকলোকে পোৱা মক্কা খাই ধোৱা মাটি সকলোৰ কাৰণে যাতে অনাগত দিনবিলাক সকলোৰ কাৰণে ভাল হয় কুশলে পাৰ হয় ঠিক আছে আৰু এই ফুৰ্তিতে মই যে এটা কথাই কওঁ যাবৰ কাছে পোৱা মক্কৰ পৰা আহি পালোঁ ঘৰ মানে তাতে বহুত ভিডিঅ' চোৱা মানুহ কি ফেন মানে আৰু ফেন বুলি নকওঁ বাৰু মোক ভাল পোৱা মানুহ লগ পালোঁ সেহেঁতক তাৰমানে এতিয়া ভাবিব পাৰে ক্লিপ এতিয়া থাকিব ইউটিউবত কাৰণ মই দেখুৱাবৰ কাৰণে নহয় গাইজ মানে কি জানা সেহেঁতে কৈ ভিডিঅ'ত উঠিম নে ভাবিলে বা থাকিম নে ক্লিপটো সেইকাৰণে লগাই দিছোঁ দে আৰু বহি আছে নাপি আৰু সেই আৰু সেনেকৈ চলি থাকিব লাগিব মিলা প্ৰীতিৰ মাজত চ' এতিয়া এক জেগাত যাওঁ ঈদ খাব যাওঁ মানে কি যাওঁ আৰু যদি ওলাই যাওঁ ক'ত যাওঁ ক'ত কি কৰিব পাৰোঁ ক'ত ঈদ খাব পাৰোঁ বা কি কৰিব পাৰোঁ আপোনালোক দেখুৱাই আছোঁ বলক বঢ়িয়া তো চাংচাৰি পামেই আৰু চাংচাৰিকে আহি আছোঁ মোক দেখাবা তো আহি পালোঁ এখন কি জেগা শিল ভঁৰাল ধোপাতাৰী ন আৰু ই দোষ মোক মাতিছিল ই মোক আজি কেইদিনমান আগতে এটা লগ পাইছিল ৰেলগেটত ৰাতি নম্বৰ চম্বৰ ফটো চটো খুজি ঈদত মাতিছিল তো আহিলোঁ ভাই কেনাই ভালে বাকী কো খুৱাবি নে কিবা তই কি নিবি আহিছ চাইকেল বল যাই থাক আগে কাম কিছু যাই আছোঁ তো মাইনে আছ ভালে মাংস ৰান্ধিছ না সুন্দৰ কি নিল ঘূৰ তোৰ দেয়াৰাই নে বঢ়িয়া চাইকেল আকৌ নাই দেখো খোৱা বস্তু ঘৰ ভাঙাক লগত কথা নাই ঘূৰি মন ভাঙবে নালাগে ঘৰ ডাঙৰ বস্তু নহয় মনটো ভালে থাকিলি আৰু নতুন ঘৰ বিল্ডিং হ'ব আৰু পিছত হয় নে নকওঁ সেইকাৰণে মন ভাঙবে নেদব কেতিয়াও কি আছে দিয়া সোনকালে মাল আছে না না ঠাণ্ডা ভাজাৰ লগতে পিঠাও আহি গ'ল এফালে কেক আছেই আৰু তো আছেই প্লেট দুটা খালি কি খাবাই দিছি ক্লিয়াৰ দিছো না বুঢ়া আৰু মাল আহি আছে তোমাৰ কাইটো এইটো কি বাহ একে নানপাই জানো না ভাল ডাঙৰ কচুৰ ভোক যি আছে পুখুৰীত কক বকাই আছে ৰুৱা নাম কি হ'ব নফিজ আৰু এটা মই শপত খাইছোঁ মই যেতিয়া বিয়া কৰা মোৰ চলি হ'ব এনা চাইজৰে হ'ব এই চেম সচৰ হ'ব তো ফিক্স এণ্ড ফাইনেল আহি গ'ল আমাৰ চাহ আৰু চেৱৈ আজি ইয়াতো পেট হৈ নাথাকে দুলি হৈ যাব ফাট পোৱা এটা ৰাস্তাত এইবাৰ আহি গ'ল পোলাও আৰু মাংস নাখাওঁ কোনে খাই পোলাও আৰু মাংস নাখাওঁ অঁ এখন টিং লৈ আছা নেকি মাথাত বৈ দিছি ঘৰৰ ভিতৰে নাই অঁ ঠিকে আছে তই নাখা দে জানো তোক দেখলি গম পাই তই নাখা পোলা মাংস ই বাপ বকাসুৰ সৰু হৈ ষ্টিল বডি দে তোৰ যাই থাকে ভিতৰে মই নাখাওঁৱে দেখোন বেছি জানো জানো তই নাখা আৰু দুটা বাতি দিছি কিয় লৈছি জানে না মইতো সোমবাৰ আজি মই নাখাওঁ মোৰ তোৰ লৈছি তাৰমানে মই সুধ পোলাও খাম বাৰু কথা নাই কিন্তু এটা কথা আজি বাচি গ'ল মানুহ ওৰা ৰাতি মাংস আনিব যাই থাকিব লাগিল চাংচাৰি চকক খালি এই আনো এই ভাজো সেইকাৰণে আজি মই চান্সটো লৈছোঁ অঁ খা খা বাকী মাইকেল কেনে এই বঢ়িয়া খাই কেনে লাগছি এই মজা লাগছি অৰি আকমুঠা পোলাও দিবচোন নিলে এখন মানুহৰ ঘৰ তোৰ ঘৰ নহয় নহয় এখন কি নিলে যি আছৰি দেখবা তোৰ আকমুঠা পোলাও তো খুৰী বঢ়িয়াকৈ বনাইছিল পোলা মাংস খালোঁ আৰু বহুত বস্তু খোৱালাক ভালো লাগিল মই খোৱা নাই বাৰু মোৰ সোমবাৰ যিহেতু মই নাখাওঁ সি খাইছি তো কিমান খাইছি দেখছি এই সি নহ'ব পাৰে কিন্তু খাই বহুত বাকী আপোনালোককো চবকে মানে কি ঈদৰো বেচা নেকি বাকী খুৰী গম পাইছোঁ বাকী এটা কথা সুধো তাৰমানে বেয়া নাপায় মইতো খালোঁ বাৰু আমাৰ মাইদেউতক গ'লে একো নেদায় নেকি মানে অলপ পোলাও লাগছি বান্ধি দিবা দিয়ক এতিয়া দিয়ক লৈ যাওক
এই মাল উঠিয়াই দিছোঁ ঘৰত গেলি একো নাই খাৱাত আৰু হাগাত লাজ নে আৰু লাজ নকৰবিও কেতিয়াও সেই দুটা বস্তুত তো গাইছ কি সুন্দৰ পৰিৱেশ, কি ধুনীয়াকৈ সজাইছে ইয়াতে, ভাল লাগে। ৰাস্তা এইবিলাক ছোৱালী ছোৱালী ধুনীয়া ধুনীয়া। তোমাৰ মানুহ এটা লাজ নাই, তাতে এইমাত্ৰ খাইছ না অকণমান। হয় তেৰিকে মই পোলাও তোৰ মাংসও খাইছে পোলাও খাইছে এবাৰ হাঁহো খাম বুলি এই মাৰিছে আৰু শুকত ধৰিছে ই কোৱা নাই হাঁহ খাব বুলি এই কৈছি নিজৰ কটিত সাত খোজা গোবৰ সি বেলেগৰ কটিৰ বিচাৰ লয় আপোনালোকে আগৰ ক্লিপটো চালাক না এইবাৰ আৰু এটাই মাতি লৈছে ঘৰ হাঁহ খুৱাবা এইটো এইটো খুৰী কি ক'ম আৰু অন কেমেৰা কৈছোঁ দিয়া কৈছোঁ মই বেক কৰি দিবি ফ্ৰিজত থৈ দিম সোমবাৰ মঙলবাৰ বুধবাৰে পুৰা দগৰি খাম লাইফত নীলেশ দেখিছোঁ দেই, হলদাৰ নিচিনা নীলেশ ক'তো দেখা পোৱা নাই আজিলৈকে। তই এফালে খুৰী ধুনীয়াকৈ পেক কৰি দি দিছি কি দিছি ইয়াতে খুৰী হাঁহৰ মাংস পোলাও বেছি কৰি দিছি না মাংসটো বেছি এই খুৰী সৰহখিনিয়ে দিছোঁ আৰু টিফিনটো বেয়া নাপাওঁ কাৰণ কি জানো আমি ভোজেনাৰ মানুহ দিয়ক মানে আমাকে ভগৱানে খাৱা কৰি জন্ম দিছে মানে পেটটো দিছে যে খাই থাক ভৰাই থাক আৰু সেনে বেয়া নাপাওঁ খুৰী আৰু একদিন আহিব আমাৰ ঘৰত খাৱা কৰি এনে মানুহ আৰু একবাৰ মাতে আপোনালোকে খাবা ভাল পাওঁ আমি আলহী খুৱে অসমীয়া মানুহৰে লক্ষণ কিন্তু মোৰ দৰে আলহী যদি কেতিয়াবা খাবা বহে পাতত আপোনালোকে কিন্তু ভাবব যে কিয় মাতি কি ডাঙৰ ভুল কৰিলোঁ এক মাতি সেনে আনতা মানে মই বুলি এতিয়া দক বয়সে নাপাব আৰু দে বাবু থেংক ইউ দে এইটো হাঁচেত না বুধবাৰে দাবাই দিম তাতে ল'লো কি পোলা আৰু মুৰ্গীৰ মাংস এইবাৰ হাঁহ দক খুৰী বাই বাই হেপী ৰমজান মুবাৰক বঢ়িয়া তো মাংস লৈ আহি পালোঁ ঘৰ আৰু কোনোবা আহিছি লগ কৰিবি বা চাওঁ সুন্দৰ ক'ৰ পৰা আহিছে ভাই একাদি তোমাৰ ঘৰ হা তাকে ওচৰৰে কিন্তু দুয়ো ভাল বন্ধু। মোৰ নাম ফাৰুক আলী, ই নৱ কলিতা। একো নাই সেইটো বেছ বিবা বঢ়িয়া হিন্দু মুছলিম নাই, কিন্তু হৰিদাক এইটো দাৱত দিব আহিলো আৰু দাৱত মানে এতিয়া নেদবি দুদিনমান দুদিনমান দেৰিকে যোনদিনা যায় এতিয়া নাকান্দিবি আৰু ভাল দে মাংস খাবা বুলি কালি অলপ কমকে খালি হ'ল, তই বেছিকৈ খাম কমকে খালি হ'ল হয়তো। ঠিক ভাত আছে কিন্তু একবাৰে দিম, হা ভাত কিন্তু একবাৰে দিম। এই মই নাযাওঁতে বহুত মানে মাংসটো বেছিকে দি থাকিম। নাংগে ভাতো লাগব সোমানে হ'ব দে আকৌ হা মাংসটো কিমান মান হ'লে হ'ব? মাংস বেছি নাখাওঁ মই 10 কেজিমান হ'লে হৈ যাব বাপৰে 10 কেজি বা আহিছি চাৰে নুচি দে ঠিক আছে যাম ঠিক আছে তে যাবা। ধন্যবাদ বহুত বহুত হা Thank you. হৰিদা। এডভান্স বিহুৰ শুভেচ্ছা থাকিল Thank you, thank you. তোমাৰ আৰু হৰিদা একে আমি চব একেই আমি অসমীয়া মানে ন? অসমীয়াতে আছে, বিলেতি ঠাইতে আছে। আৰু যোৱা বছৰ যেনেকে লগ পাইছিলো জুবিনদাৰ ফাংচনত, Yes. এইবাৰো যাম নাচিম এইবাৰো যাম, ফূৰ্তি কৰিম ফূৰ্তি কৰিম, নাচিম। বঢ়িয়া ৰমজান মুবাৰক একবাৰ আৰু একবাৰ বঢ়িয়া আৰু আমি এতিয়া ক'ব গ'লে পবিত্ৰ ৰমজান মাহৰ 23টা ৰোজা ৰাখি বৰমা আৰু বৰদেউতাৰ কাৰণে দোৱা কৰিছো যাতে সদায় কুশলে ৰাখে। এই থেংক ইউ থেংক ইউ থেংক ইউ থেংক আমাৰ ইউ কাৰণে দোৱা কৰিব। এই দোৱা লাগে এই মানুহৰ আশীৰ্বাদে ভাল কাম কৰিব পাৰো। হৰিদা বঢ়িয়া আহো হা। বঢ়িয়া 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 নিশ্চয় ঠিক আছে, কালি নিশ্চয় সোমাব। নিশ্চয় নিশ্চয় মানে আজি মই গান নাগাওঁ, আজি আমাৰ মাইকেলে গাব মোৰ হৈ মইতো আপোনালোক গাই থাকো এণ্টাৰটেইনমেণ্ট কৰি থাকো মাইকেল বাজা আজিৰ ভিডিঅ'টো সেনেকেই আছিল মানে কি আজি পবিত্ৰ ঈদ সকলো মুছলমানবাসী ৰাইজৰ কাৰণে চ' দিনটো অলপ ফূৰ্তি ফাৰ্তা কৰিলোঁ ঘৰত ভাটি পেলাই ঈদ খাব গ'লোঁ দিনত পোৱা গ'লোঁ চব ভাল লাগিল চ' পুনৰ আৰু একবাৰ আপোনালোক ঈদৰো শুভেচ্ছা থাকিল বাকী আজি মই গান নাগলোঁ মাইকেলে গালা গীটাৰত চ' কেনে লাগিল আপোনালোকক জনাব চ' বাই বাই জয় জুবিন দা গুড নাইট